যশি সিংগি পাছে ঋষিপুত সমে বেৰি হেৰি খেলান্তে আছে শুনিলন্ত ধ্যানত আচন্তে মোৰ বাপ পৰীক্ষিত ৰাজা গলে আহিলে কওঁ সাপ অধৰে কম্পায়া কোপে জাজল মান ঋষিপুত মূৰ কুদে দিলা সমি দান দেখা দেখা কেন নিপ তিৰ সংকাৰ আমাতো লগাইলে হাত ইটো দূৰা চাৰ সমীপতে জানিলোমি লীলতাৰ কাল বামুণেহে পাতে সতী কন্দাৰ পাল দাসয়া স্বামী তেয়া চৰে গৃহস্থকে মাৰে সিটো কুকুৰে মূৰ ইফালে পৰীক্ষিতে বীৰ দৰ্পে সমীকমণিক মৰা সাপ আৰি তেওঁ গৃহলৈ গুচি গ'ল। আনফালে কি হ'ল যে সমীকমণিৰ পুত্ৰ 5 বছৰীয়া সিংগীয়ে লগৰ ঋষিপুত্ৰসকলৰ লগত খেলি আছিল। এই খেলি থকাৰ সময়তে কোনোবাই গৈ খবৰটো দিলে যে তোমাৰ পিতৃয়ে সমাধি ধাৰণ কৰি ধ্যান কৰি থকাৰ সময়তে যে কোৰ এজন ৰজাই আহি মৰা সাপ এটা আৰি দি থৈ গুচি গ'ল। গতিকে এই কথাটো যেতিয়া খেলি থকা সেই শিশু ল'ৰাটোৱে যেতিয়া শুনিলে, তেওঁতো ঋষিৰ সন্তান, গতিকে তেওঁৰ ঋষিৰ শক্তিটো তেওঁৰ আছে। তেওঁৰ মনত এই ভাৱনাটো আহি গ'ল যে মোৰ পিতৃক মই থকাৰ অৱস্থাত কোনোবাই অপমান কৰিব আৰু মই কেনেকৈ চাই থাকিম। গতিকে তেওঁ লগে লগেই চিন্তা কৰি পালে যে কোন এইজন ক্ষত্ৰিয় ৰজা, কোন এইজন অধৰ্মী। এতিয়া কালে তেওঁক পালে যে আমাৰ গাত হাত দিয়ে অগ্নিক যেতিয়া জোকাই ল'ব তেওঁ কি অৱস্থা হ'ব। এতিয়া ঋষিমুনিসকলটোতো এক প্ৰকাৰে ক'বলৈ গ'লে জ্বলন্ত অগ্নি, গতিকে মুখেৰে যি ক'ব সেইটোৱে লাগিব। গতিকে এতিয়া সিংগীমণি কৈছে যে এই ৰজাজনে জীয়াই থকাৰ কোনো অধিকাৰ নাই, কাৰণ তেওঁ আমাক জোকাই লৈছে যে আমি এতিয়া তেওঁলোকক ৰজা পাতো। ব্ৰাহ্মণৰ চৰণ সেৱা নকৰিলে, ব্ৰাহ্মণে অভিষেক নকৰিলে ৰজাই সিংহাসন লাভ কৰিব নোৱাৰে। গতিকে যাৰ আশীৰ্বাদ লৈ যাক সেৱা কৰি ৰজা হয়, সেই ৰজাই আকৌ গৃহস্থকেই যেন যে অপকাৰ কৰিবলৈ বিচাৰিছে। পোহনীয়া কুকুৰ এটাই যেতিয়া গৃহস্থক কামুৰিব,
যে কুকুৰটোৰ অৱস্থা কি হ'ব চিন্তা কৰি চাব। তদ্ৰূপ যেন আজি শৃংগীমুনিয়েও ভাবি লৈছে যে আমিহে তোমাক ৰজা পাতো, অথচ এতিয়া তুমি আমাকেই চিনি নোপোৱা হ'লে, গতিকে তুমি ঘোৰ দণ্ড পাব লাগিব। এনেদৰে মনত তেওঁ থিৰাং কৰি ইতিমধ্যে তেওঁ সাজু কৰিছে যে কি তেওঁ ঘোৰ দণ্ড দিম। আহক পৰৱৰ্তী পদচন্দে সেই দণ্ডৰ কথা উল্লেখ কৰিব। কৃষ্ণ। হে ৰাম দুজনৰ শাস্তা কৃষ্ণ গলা মাত্ৰ এৰি এতেকে মাতে দুস্তে লগাইলে কৌ খেৰি দেখাতো বলে আজি আকৌ কৰো দণ্ড এই বুলি উঠিলা ঋষিৰ সুত চন্দ্ৰ কোপে আৰা কত দশনচু ৱান্ত কৌশিকৰ জলচুয়া কৰিলায়া শান্ত দিবা কলা গিলনিব টিক চন্দ সাপ পিতিক কৰিলি পৰীক্ষিত পাপ সপ্তমদি বসে তোক তক্ষকে দং সুখ বিষবনি লাগিয়া কৰি ভস্ম ঔক আউৰ যেন আনে নকৰে শিক এই বুলি লৈ দেখিলা পিতৃক কৃষ্ণ। এতিয়া শুকমুনিয়ে এতিয়া চিন্তা কৰি আছে, শৃংগীমুনিয়ে যে কি কৰা যাব। ইতিমধ্যেতো সেই মহা অহংকাৰী সেই দুষ্ট ৰজাজনে তেওঁৰ পিতৃক মৰাসাপ আৰি মহা অপমান কৰিলে। গতিকে এই দুৰ্জনৰ এতিয়া এই দুৰাকাংক্ষাবিলাক অহংকাৰবিলাক যে কিয় বাঢ়ি যাব লগা হ'ল। পৰীক্ষিতৰ কথা আগতে তেওঁ শুনিছে যে পৰীক্ষিত এজন মহা ধৰ্মপ্ৰাণ ৰজা, কিন্তু প্ৰমাণ পাই গ'ল কি ধৰ্মপ্ৰাণ ৰজাজন হৈও আজি তেওঁ সমাধি ধাৰণ কৰি থকা ঋষি এজনৰ মৰাসাপ আৰি দি যিটো দুৰ্জনৰ কাম কৰিলে। গতিকে এই দুৰ্জনে এতিয়া ঘোৰ দণ্ড পাব লাগিব। এতিয়া মনতে তেওঁ চিন্তা কৰিছে, হৰি হৰি কৃষ্ণ থকাহেঁতেন এই দুৰ্জনক বিনাশ কৰিলেহেঁতেন এই মুহূৰ্ততে। কিন্তু কৃষ্ণ গুচি যোৱাৰ কিছুদিন পিছতে আজি এই দুৰ্জনৰ আকৌ প্ৰাদুৰ্ভাৱ ঘটিল। গতিকে কোনো কাৰণতে তেওঁ ৰেহাই পাব নোৱাৰে।
গতিকে তেওঁ অতি জাঞ্জল্যপ্ৰাণ এটা অৱস্থাৰে তেওঁক এটা অভিশপ্ত কৰিবলৈ প্ৰযত্ন কৰি তেওঁ যেতিয়া সেই অভিশাপ তেওঁ দি দিলে যে যি মৰা সাপ তুমি আঁৰি দিছিলা সেই মৰা সাপে জীয়া ৰূপ লৈ 7 দিনৰ ভিতৰতে তোমাক দংশন কৰিব আৰু সেই তক্ষকৰ দংশনত তুমি বিষৰ জ্বালাত তুমি দেহ ত্যাগ কৰি তুমি যাব লাগিব, অৰ্থাৎ তুমি মৰিব লাগিব, অৰ্থাৎ ঋষি মুনিক কৰা ঘোৰ অপমান মৃত্যুদণ্ডৰে দণ্ডিত হ'ব লাগে। সি যিমান ধৰ্মপ্ৰাণ লোক নহওক, সাধু সন্ত মহন্তক যদি কোনোবাই যদি সঁচাকৈ অপমান কৰে তেতিয়াহ'লে জানিব লাগিব সেই অপমানৰ একমাত্ৰ তেওঁ প্ৰায়শ্চিত্ত তেওঁ মৃত্যুদণ্ড। এয়া যেন ভাগৱতৰ পদৰ মাজেৰে এটা নিৰ্ণয় দিছে আৰু স্বয়ং প্ৰভু ভগৱন্তে এইটো লীলাকেই কৰিবলৈ গৈ আছে যে কলিযুগৰ কি মহত্ব। জন্মসূত্ৰেই কলিৰ মলত জীৱবিলাক যে অজ্ঞান অন্ধকাৰত পতিত হৈ যায়, সেই অজ্ঞানতাৰ পৰা এতিয়া কেনেকৈ মুক্ত কৰিব পৰা ব্যৱস্থা ভগৱন্তে জীৱসমূহক দিছে এই কথাটো আমি জানিব লাগিব। পৰীক্ষিত নামটো ক'ৰ পৰা আহিছিল? পৰীক্ষাত যিজনে উত্তীৰ্ণ হৈছিল, উত্তীৰ্ণ হোৱাৰ কাৰণত তেওঁক পৰীক্ষিত বুলি কোৱা হৈছে। আমাৰ গৰ্ভতেই সন্তানে সেই পৰীক্ষিতৰ দৰে এক অগ্নি পৰীক্ষাত তেওঁ উত্তীৰ্ণ হ'ব লাগে। এতিয়া আমাৰ গৰ্ভৰ সন্তানটোৱে যেন সঁচাকৈ অগ্নিৰ লগতে জানো স্নান কৰি নাথাকে জানো? গৰ্ভ অগ্নিয়ে সকলো সময়তে দহিয়ে থাকে, কিন্তু তাৰ মাজতো সেই অগ্নি দহন সহ্য কৰি কেনেকৈ গৰ্ভৰ সন্তানটো ৰক্ষা পৰে এইবিলাক কথা আমি চাব লাগিব। আৰু এই সন্তানটো যেতিয়া গৰ্ভৰ পৰা সংসাৰলৈকে গুচি আহে, গুচি অহাৰ লগে লগে তেওঁ অজ্ঞান অন্ধকাৰত তেওঁ পতিত হৈ যায়। কিন্তু গৰ্ভৰ ভিতৰত থাকোঁতে কি হয়? তেওঁ ঈশ্বৰক চিনি পায়, তেওঁ নিজকে চিনি পায়, তেওঁ সমস্ত জ্ঞান তত্ত্ব তেওঁ ঈশ্বৰৰ পৰা পায়, তেওঁ এইখন সংসাৰলৈকে কিয় আহিছে সেইখিনি কথাও তেওঁ জানে, এইখন সংসাৰলৈ আহিবৰ কাৰণে ভগৱন্তক তেওঁ কেনেকৈ তুতি কৰিছিল সেইখিনি কথাও তেওঁ মনত পৰে। আৰু সেইকাৰণে 6 মাহৰ পৰাই শিশুটোৱে হাতযোৰ কৰি প্ৰভু ভগৱন্তক তুতি কৰি থাকে, হে প্ৰভু তুমি মোক ৰক্ষা কৰা, তুমি মোক কৃপা কৰা। গতিকে তেনেদৰে তুতি কৰোঁতে কৰোঁতে সেই ভগৱন্ত তেওঁ গৰ্ভৰ ভিতৰতে বোলে দৰ্শন হৈ যায়। 3য় স্কন্ধ মহাভাগৱতত কপিল প্ৰভুৱে মাতৃ দেৱহূতিক এই তত্ত্বখিনি সুন্দৰভাৱে তেওঁ ব্যক্ত কৰি দিছে। গতিকে আমি জীৱটোক প্ৰকৃততে পৰীক্ষিত কৰিব পাৰিব লাগিব। আমাৰ জীৱটোৱে আচলতে পৰীক্ষিত, কিন্তু এই পৰীক্ষিত তেওঁ জন্মতেই ঈশ্বৰৰ লগত সম্বন্ধ কৰে, কিন্তু কৰ্ম কৰিবৰ কাৰণে যেতিয়া মায়া সংসাৰলৈ আহিব লগা হয় নিজকে পাহৰি যায়। এই পৰীক্ষিতকো ভগৱন্তে 2টা ৰূপত ৰক্ষা কৰিছিল। এটা ৰূপ হৈছে অন্যান্য গৰ্ভৰ সন্তানক যেনেকৈ প্ৰভু ভগৱন্তে পাৰমাৰ্থিক শক্তিৰে তেওঁক ৰক্ষা কৰে তেনেকেই ৰক্ষা কৰি আছিল। কিন্তু অশ্বস্থামে যেতিয়া ব্ৰহ্মবাণ তেওঁলৈ যেতিয়া লক্ষ্য কৰি পঠিয়াইছিল, তেওঁ তেতিয়া মাতৃৰ গৰ্ভত আছিল। এই উত্তৰাৰ গৰ্ভক লক্ষ্য কৰি যেতিয়া অশ্বস্থামে অগ্নিবাণ ব্ৰহ্মবাণ যেতিয়া প্ৰয়োগ কৰিছিল, সেই অগ্নিবাণ বা ব্ৰহ্মবাণ উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে আৰু বিষক্ৰিয়াত গৰ্ভৰ সন্তানটো ইতিমধ্যে যেন মৃত্যু হৈ গৈছিল। আৰু তেতিয়া গৰ্ভৰ বিষক্ৰিয়াত লাল কাল হৈ কৃষ্ণৰ চৰণত শৰণাপন্ন হ'ব লগা হৈছিল মাতৃ। আৰু এই সূত্ৰে ভগৱন্তে পুনৰবাৰ তেওঁ গদা ধৰি চতুৰ্ভুজ মূৰ্তি ধৰি উত্তৰাৰ গৰ্ভত প্ৰৱেশ কৰিলে আৰু ব্ৰহ্মাষ্টক তেওঁ নাশ কৰি শিশুটোকো তেওঁ দৰ্শন দিলে। আৰু শিশুটোৱে সেই দৰ্শনটো লৈ তেওঁ এইখন সংসাৰলৈকে আহিছে। মাজে মাজে তেওঁ মনত পৰে
যে মই কাৰোবাক এটা দেখিছিলোঁ, কাক দেখিছিলোঁ পাহৰি যায়। গতিকে এইহেন পৰীক্ষিত এতিয়া পুনৰ সেই গৰ্ভতে যিটো ৰূপ দেখিছিল ভগৱন্তৰ, সেই ৰূপটোক জীৱনতে কোনোদিন আৰু দেখাবলৈ সক্ষম হোৱা নাই। গতিকে এইকাৰণে প্ৰভু ভগৱন্তে অভিশাপৰ জ্বালাত তেওঁক এক পৰীক্ষা দিয়ে পুনৰবাৰ তেওঁক উজ্জ্বল এটা ৰূপ দিবৰ কাৰণে প্ৰযত্ন কৰিলে। যেনেকৈ এটুকুৰা সোণ বা হীৰা বা মহাৰত্ন যেতিয়া বোকাত লেটিপেটি হৈ থাকে, আৱৰ্জনাৰ মলিৰে যেতিয়া চিনিব নোৱাৰা হৈ থাকে, তেতিয়া নিজৰ শক্তিটো তেওঁ আনক দেখুৱাব নোৱাৰে, আনেও তেওঁক চিনি নাপায়। কিন্তু কোনোবাই যদি তেওঁক চিনি পায় যে এইটুকুৰা এটুকুৰা মহাৰত্ন, গতিকে ইয়াৰ আচল শক্তিটোক প্ৰয়োগ কৰিবৰ কাৰণে, উদ্ধাৰ কৰিবৰ কাৰণে কি কৰিব লাগে? অগ্নিত তেওঁক স্নান কৰাব লাগিব, অগ্নিত তেওঁক ধুৱাব লাগিব, পখলাব লাগিব। গতিকে অগ্নিত তেওঁক যেতিয়া সমৰ্পণ কৰিব, অগ্নিয়ে পুৰি 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 এটা সময়ত মলিবিলাক যেতিয়া তাৰ গাৰ পৰা আঁতৰাই দিব, তেতিয়া আচল যিটো ৰূপ, সেইটো ৰূপটো ওলাই যায়। আজি এই যে অভিশাপ দিয়াৰ এটা ব্যৱস্থা ভগৱন্তে কৰিছে, কিয় কৰিছে? যে ইমান দিন তুমি যি কৰ্ম নকৰিলা, যি ধৰ্ম পালন নকৰিলা, কিন্তু কলিৰ মলৰ পৰা তুমি এতিয়াও মুক্ত হোৱা নাই, আৰু সেইকাৰণে কলিয়ে তোমাক গ্ৰাস কৰিলে। এতিয়া কলিৰ মলৰ পৰা তোমাক উদ্ধাৰ কৰিব লাগিব। কিয় লাগিব? কাৰণ তোমাক যদি মই উদ্ধাৰ কৰি দিয়া এই ৰহস্য তত্ত্বটো জগতক দি থৈ যাওঁ, তেতিয়াহ'লে কলি যুগত জন্মগ্ৰহণ কৰা প্ৰত্যেক মনুষ্যই এই কলিৰ মলৰ পৰা উদ্ধাৰ পোৱাৰ ৰাস্তাটো পাই যাব। গতিকে এইকাৰণে ৰজাক দংশন কৰিছে অভিশাপ, অভিশাপৰ জৰিয়তে তেওঁক এই মহাকৃপা কৰিবলৈ প্ৰযত্ন কৰিছে। স্বৰূপতে ক'বলৈ গ'লে আমি প্ৰত্যেকেই অভিশপ্ত হৈ এইখন সংসাৰলৈ অহা নাইনে বাৰু? ভাগৱতে নিৰ্ণয় দিছে, যদি এক নামে যত পাপ সংহাৰিত পাৰে, ততকে পাতকে পাপ কৰিতে নপাৰে। এই মহাতত্বত কৈছে, এক নাম ল'লে যদি আমি সংসাৰৰ পৰা মুক্ত পাব পাৰোঁ, তেতিয়াহ'লে পূৰ্ব জন্মত আমি কোনো তেনেকুৱা এটা আমি মহৎ কাৰ্য কৰিব পৰা নাছিলোঁ। আমি এক নাম, আমি একমতে চিতে আমি ল'ব পৰা নাছিলোঁ কাৰণে আমি উদ্ধাৰ নাপালোঁ কাৰণে এইটো জন্মলৈকে আকৌ আহিব লগা হ'লোঁ। তেতিয়াহ'লে আমি পাপৰ ফল ভুগিবৰ কাৰণে এইখন সংসাৰলৈ অহা নাইনে বাৰু? গতিকে আমি প্ৰত্যেক জীৱই আমি নিজকে নিজে স্বীকাৰ কৰিব লাগিব যে প্ৰত্যেক জীৱই যিমানেই দান নকৰক, যিমানেই পুণ্য নকৰক, যিমানেই তেওঁ ধৰ্ম নকৰক কিয়, বিষয়ৰ মল থকাৰ কাৰণতে যোৱা জন্মত আমি মুক্তি নাপালোঁ। সেইকাৰণে ভগৱন্তৰ ওচৰত আমি পুনৰ কাতৰ প্ৰাৰ্থনা কৰি কৰি, হে প্ৰভু, তুমি মোক আকৌ এটা মোক সুযোগ দিয়া, মই এবাৰ গৈ তোমাৰ কৰ্মকে কৰিম, তোমাৰ ধৰ্মকে পালন কৰিম, আৰু মই যেনেকেই নহওক তোমাক সেৱা পূজা কৰি মই মুক্তি পাব বিচাৰোঁ। এইকাৰণে আমি সংসাৰলৈকে আহিছোঁ। গতিকে আজি পৰীক্ষিতে অভিশপ্ত হৈছে, আমিও যে প্ৰত্যেকে অভিশপ্ত হৈ এইখন সংসাৰলৈকে আহি বিষয় কৰ্ম কৰি নানা ধৰণৰ দুৰ্যোগৰ সংকটত আমি যে পতিত হ'ব লগা হৈ আছোঁ, নিজক নিজে বুজিব লাগিব, এয়া অভিশাপৰ ফল। এয়া নিজে বিচাৰি লোৱা অভিশাপ। পৰীক্ষিতে আজি নিজেই বিচাৰি লৈছে এইটো অভিশাপ। সেইখিনি সময়ত তেওঁৰ মনত এই ধাৰণাটো যদি আহিলেহেঁতেন যে মহাৰুষীজনে ঈশ্বৰৰ লগত সম্বন্ধ কৰিছে, এইখিনি সময়ত তেওঁক কেতিয়াও আমনি কৰিব নাপায়, তেতিয়াহ'লে তেওঁ এই দুখটো নহ'লহেঁতেন। কিন্তু ইতিমধ্যে তেওঁ কালে গ্ৰাস কৰি আছে যে তুমি এইটো কৰ্ম এনেকেই কৰিব লাগিব এইখিনি সময়ত। গতিকে তেওঁৰ অন্তৰত সেই অহংকাৰটো সোমাই দিছে। মূৰত কলিয়ে তেওঁক ধৰি আছে, কাৰণ জৰাসন্ধৰ মুকুটটো এতিয়াও তেওঁৰ শিৰত আছে। শিৰত থকাৰ কাৰণে কলিয়ে তেওঁক বিচলিত কৰি আছে যে কি কৰি আছা তুমি ৰজা, সেইজন সাধাৰণ প্ৰজা তোমাক অপমান কৰে, তোমাক অৱজ্ঞা কৰে, গতিকে তোমাৰ শক্তি প্ৰয়োগ কৰি তেওঁক ঘূৰদণ্ড দি দিয়া। গতিকে এয়াই ভগৱন্তৰ লীলা। ভগৱন্তে যিয়ে নকৰক কিয়, ভকতক নিশ্চয় মহা কৃপা কৰি জগতক এটা প্ৰমাণ দিবৰ কাৰণে তেওঁ এই
ৰহস্যমূলক লীলাবিলাক কৰি গৈ আছে। বাৰু যি কি নহওক, এতিয়া শৃংগীমণিয়ে দিলে মহা অভিশাপ, আৰু সেই অভিশাপটো দি তেওঁ দৌৰি আহিছে পিতৃক চাবলৈ। তেওঁ দেখাই নাই পিতৃয়ে কেনেকৈ সেই মৰা সাপডাল ডিঙিত লৈ ধ্যান কৰি আছে, এই ৰূপটো তেওঁ দেখাই নাই। তেওঁ শুনিলে যে কোনোবাই তেওঁৰ পিতৃক মৰা সাপ আৰি দি গুচি গৈছে। লগে লগেই তেওঁ অভিশাপ দিছে। এতিয়াহে তাৰপিছত তেওঁ পিতৃক চাবলৈ দৌৰি আহিছে। এতিয়া পিতা পুত্ৰৰ দুয়োজনৰ মাজত যেতিয়া দেখা দেখি হ'ব, তাৰপিছতনো এতিয়া দুয়োজনৰ মাজত কি কথা বতৰা হ'ব, আহক আমি পুনৰ পদৰ মাজলৈকে আগবাঢ়ো। কৃষ্ণ। হে ৰাম। অগ্নি কথা কৈ গ'ল। অগ্নি সৰ্বভোগী কিয় হ'বলগীয়া হ'ল? অকণমান আমাক দিয়কচোন। কি কৈছে সৰ্বভোগ? অগ্নি কি কাৰণত সৰ্বভোগী হ'বলগীয়া হ'ল? সেইটো কথা আলোচনা কৰিবলৈ গ'লে বহু দূৰলৈকে যাব লাগিব, কাৰণ বিষয়খিনি অহা নাই যেতিয়া। কোনোবা এটা সময়ত পদৰ লগত মিলাই পেলাই আমি বাৰু আলোচনা কৰিম বাৰু। কৃষ্ণ। আহোঁ। যাওঁ। হে ৰাম। মৰা সাপ গোট আছে গলত মেৰাই, পিতৃৰ অৱস্থা দেখি অগনি উধাই, মাৰিলন্ত বাপ বুলি শিশুৰ বিষাদ, কান্দন্ত লুটাৰি পাৰি কৰিয়াত নাদ, পুত্ৰ বিলাপ ৰাতি আঁতৰাও শুনি, কিছু কিছু কৰি ৰাখি মেলিলন্ত মুনি, গলৰ পেলাইলা পাছে মৃত সৰ্পক, পুত্ৰক বুলন্ত বাপু কান্দ কি হক, এৰাম কৰি এক অৰ্পিয় কোনে কেন হেন দুখ, কইৰা বিতান্ত চিংগি বস্তে মুচি মুখ, গলে সাপ দিলা জল নপাই নিপ পাপ, তই খকে দং সুখ বুলি ময়ো দিলো সাপ। এতিয়া কান্দি কান্দি যেতিয়া শৃংগীমণিয়ে পিতৃৰ ওচৰলৈকে আহিছে, যেতিয়া আহিটো দেখিলে হয় তেওঁৰ পিতৃয়ে চকু মেলা নাই, তেওঁ ধ্যানত তেওঁ সমাধিস্থ হৈ আছে, আৰু মৰা সাপ এডাল তেওঁৰ ডিঙিত আৰি থোৱা আছে। লগে লগে তেওঁ চিঞৰি চিঞৰি তেওঁ কান্দিবলৈ আৰম্ভ কৰি দিলে। পিতৃ কেনেকুৱা এটা অৱস্থাত, তেওঁ এতিয়া কেনেকৈ বা আনন্দ কৰিব। গতিকে তেওঁ কান্দি কান্দি যেতিয়া চিঞৰি চিঞৰি যেতিয়া তেওঁ শোক কৰি আছে, এই পুত্ৰৰ কান্দোনৰ শোকৰ শব্দহে সমীক মুনিৰ ধ্যান ভংগ হৈ গ'ল। তেওঁ যেতিয়া চকু মেলি চালে যে সঁচাকৈ তেওঁৰ পুত্ৰই কান্দি আছে, ইমান দুখত তেওঁ কান্দি আছে। গতিকে তেওঁ প্ৰথমতে কি কৰিলে, তেওঁ নিজৰ ডিঙিত যে কিবা এটা বেয়া বস্তু এটা আছে এনেকুৱা এটা ধাৰণা কৰি কি সাপটোলৈ চোৱাই নাই, যে লাহেকৈ হাতখন এনেকৈ দি যেতিয়া লাৰি পালে কিবা এটা, তেতিয়া লাহেকৈ সেইডাল দূৰলৈকে দলিয়াই পেলাই দিলে। তাৰপিছত পুতেকক সুধিছে, সেই বোপাই কোৱাচোন, কোৱা তোমাৰ কিয় ইমান দুখ, কোনে তোমাক এনেদৰে দুখ দিলে, এই অৱস্থাটো তোমাৰ কিয় হ'ল?
তাৰপিছতহে পুত্ৰই পিতৃৰ ফাললৈ চাই ক'লে যে হে পিতৃ, যে কোনোবা এজন ৰজাই যে আপোনাৰ মৰা সাপ আঁৰি থৈ গুচি গ'ল, তেওঁ বিচাৰি আছিল, চিঞৰি চিঞৰি তোমাক মাতি আছিল, তোমাৰ মাত নাপায়, খঙতে এই মৰা সাপডাল আঁৰি থৈ গুচি গ'ল। গতিকে ময়ো খঙতে তেওঁক অভিশাপ দি দিলোঁ, 7 দিনৰ ভিতৰতে তক্ষকে তেওঁক দংশন কৰিব, তক্ষকৰ দংশনত তেওঁৰ মৃত্যু হ'ব। এই বুলি ময়ো তেওঁক অভিশাপ দি দিলোঁ। এই বুলি এতিয়া শৃংগী মুনিয়ে পিতৃ শমিকক কৈ আছে। এই মুহূৰ্তলৈকে শমিক মুনিয়ে গমেই পোৱা নাই ক'ৰ পৰা কি হ'ল, কোনে তেওঁৰ ডিঙিত মৰা সাপ আঁৰি দিলে, এই কথাও তেওঁ এতিয়া ভাবিবলৈ সুযোগ অহা নাই। এতিয়া পুত্ৰৰ মুখৰ পৰাহে তেওঁ এই কথাখিনি শুনিছে। আহক। হে ৰাম শুনি শমিকৰ খেদ মিলি পাৰ গৰিলা পুতকক ইয়াত তিৰস্কাৰ। এৰাম কিনো তই অধৰ্মদূৰ বুধ শিশু চন্দ্ৰ অল্প অপৰাধে কৰ প্ৰাণান্তিক দণ্ড। সিজিল পাতক তুত ইসি মহাকষ্ট হুইবেক অনাথ প্ৰজা ৰাজা ভৈলে নষ্ট। সন্তচুৰ ডকাইতে লুটিবে প্ৰমা গাম দেশ নুহিবে সকলোকে পাইবে মহাক্লেশ। যেতিয়া শমিক মুনিয়ে গম পাইগৈ যে পুত্ৰ শৃংগীয়ে ৰজা পৰীক্ষিতক তেওঁ ঘোৰ দণ্ড স্বৰূপত তেওঁ মহা অভিশাপ দি দিলে, লগে লগে তেওঁ এতিয়া ম্ৰিয়মান হৈ গ'ল আৰু পুত্ৰক তেওঁ বৰ তিৰস্কাৰ কৰিছে, গালি পাৰিছে। হৰি হৰি, তুমি কি অনৰ্থ কৰিলা, তুমি যাক অপমান কৰিলা, যাক তুমি মহা অভিশাপ দিলা, সেইজন কোন তুমি জানা? এইজন ধৰ্মৰাজ পৰীক্ষিত। এতিয়া এই ধৰ্মৰাজ পৰীক্ষিতৰ কাৰণে সংসাৰত এতিয়া কোনো দুষ্ট শক্তিয়ে একো তেওঁলোকে কৰিব পৰা নাই, অধৰ্ম শক্তিয়ে এতিয়া গা কৰি উঠিব পৰা নাই। কিন্তু এই ৰজাক যদি তুমি অভিশাপ দিয়ে 7 দিনৰ ভিতৰতে যদি মাৰিলা, তেতিয়া তাৰপিছত ৰজা নোহোৱা দেশত অধৰ্মই যেতিয়া গ্ৰাস কৰিব, চোৰ ডকাইত লম্পট এই অধৰ্মী সমস্তই যেতিয়া গা কৰি উঠিব, কোনে ৰক্ষা কৰিব জগতক? গতিকে তুমি সাধাৰণ এটা দোষত তুমি ইমান ঘোৰ দণ্ড দি তুমি তেওঁক অভিশপ্ত কৰিলা। এই বুলি তেওঁৰ নিজৰ পুত্ৰকে তেওঁ ধিক্কাৰ দিছে। এতিয়াতো উপায় নাই, এতিয়া যিটো কৰ্ম এতিয়া হৈ গ'ল, ইচ্ছা কৰাহেঁতেন তেওঁৰ যোগ বলেৰে তেওঁ সেই পুত্ৰৰ অভিশাপ তেওঁ ভস্ত কৰিব পাৰিলেহেঁতেন, কিন্তু শমিক মুনিয়ে সেই কৰ্মটো কৰিব নোৱাৰে। কাৰণ ঋষিৰ ধৰ্মৰ বা ঋষিৰ শক্তিৰ এই অৱস্থাটো সকলোৱেতো জানিব লাগিব, বুজিব লাগিব। আৰু তেওঁ ধ্যানতে গম পাই গৈছে যে এয়া কাৰ লীলা। পুত্ৰক তেওঁ গালি পাৰিছে সংসাৰৰ ৰীতি অনুসৰি, কিন্তু তেওঁ ধ্যানেৰে গম পাই গৈছে যে ইয়াত আমাৰ কৰিব লগা একো নাই, চব তেওঁৰেই লীলা, তেওঁৰ ইচ্ছামতেই হৈ গৈছে। এইটো চাওক, যোজনা কৰি আছে ভগৱন্তে যে কাৰ জৰিয়তে কি কৰিব লাগিব। সৃষ্টিৰ আৰম্ভণিতেই যে এই মহাভাগৱত, সৃষ্টিৰ আৰম্ভণিতে এই মহাভাগৱত তেওঁ ক'ৰ পৰা কেনেকৈ কাৰ জৰিয়তে কলৈ নিব লাগিব তেওঁ যোজনা কৰি থৈ দিছে। ব্ৰহ্মাক পদ্মকল্পতে কৈ থলে যে তুমি এই মহাভাগৱত লোৱা, মোৰ বিষয়ে তুমি জানা, সমস্তখিনি জানি বুজি তুমি মোৰ তত্ত্বখিনি তুমি ভাগৱত স্বৰূপত তুমি জগতক দান দিব লাগিব। ব্ৰহ্মাই নাৰদক দিলে, সেইটো সত্য যুগৰ কথা,
নাৰদে ব্যাসক দিলে। কেতিয়া দিলে নাৰদে ব্যাসক? দাপৰ যুগৰ শেষত দিছে। আৰু ব্যাসে পুত্ৰ শুকক দিলে এই কলি যুগৰ, কলি আৰু দাপৰৰ এই সন্ধিখনত। আৰু এই শুকমুনিয়ে পৰীক্ষিতক দিব লাগিব, এই কথাটো আগতেই যোজনা হৈ আছে যে পৰীক্ষিতক দিয়াবৰ কাৰণে আজি ব্যৱস্থা। এতিয়া চাওক, এতিয়া পৰীক্ষিত এজন ধৰ্মপ্ৰাণ ৰজা হিচাপে তেওঁ জগতত প্ৰতিষ্ঠা কৰি দিলে। আৰু তাৰপিছত সেই পৰীক্ষিতক কলিৰ লগত এটা সম্বন্ধ ঘটাই কলিক তেওঁ এনেদৰে এটা কৃপা কৰিব লগা হ'ল, জীৱন দান দিব লগা হ'ল, যাৰ ফলত বহু ঠাইত তেওঁক জাগা দিলে। মদ্য মাংস স্ত্ৰী জাতি পঞ্চসোণা পাপত দিলে। তাৰপিছত কলিয়ে ক'লে যে মোৰ বংশ বহুত ডাঙৰ, গতিকে এই সৰু ঠাইবিলাকতে মই কেতিয়াও চলিব নোৱাৰি, মোক আৰু অলপমান ঠাই দিয়ক। তাৰপিছত ক'লে যে তুমি সোণত থাকিবা, সোণত থাকিব লাগিব। এই কথাটো শুনিয়ে সুযোগটো পাই কলিয়ে বৰ হাঁহি মাতি এই সোণৰ জৰিয়তে তেওঁ সমস্ত জগতকে তেওঁ যেন দখল কৰি ল'লে। এই সোণ ক'ত নাই? ইমান মহাৰত্ন অলংকাৰ সমস্ত জগতত কম বেছি পৰিমাণে হ'লেও সিঁচৰিত হৈ আছে। অৰ্থাৎ সমস্ত জগতত কলিয়ে যে ব্যাপ্ত হ'বৰ কাৰণে এটা সুযোগ ল'লে। আৰু সেই কলিয়ে এতিয়া পৰীক্ষিতৰ মূৰৰ ওপৰত উঠি আছে, মুকুটৰ ৰূপত, সোণৰ অলংকাৰৰ ৰূপত উঠি আছে। সেই কলিয়ে তেওঁক বিনাশ কৰিবলৈ গৈ আছে যে তুমি ৰাজ ধৰ্ম পালন কৰিবলৈ গৈ তুমি এতিয়া জীৱ হত্যা কৰা বা মৃগয়া কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থালৈকে তুমি আগুৱাই যোৱা। আৰু লগে লগে সেই ব্যৱস্থাৰে এতিয়া কলিয়ে তেওঁক গ্ৰাস কৰিলে। এতিয়া সমীক মুনিয়ে ধ্যানতে গম পাই গৈছে ইয়াত মোৰ কৰিব লগা একো নাই। কিন্তু নাই যদিও এতিয়া মোৰ তাত ধৰ্ম এটা আহি গ'ল। কৰিছে কৰ্ম গোটেইখিনি ঈশ্বৰে, কিন্তু কাৰ্যতে কৰাইছে। নিজৰ ভাগৱত নিজে নিজ মুখে প্ৰকাশ কৰা নাই, কিবা নহয় কিবা এটা ৰূপেৰে আহি ব্যাসৰ পৰা শুকে পালে। এনেদৰে তেওঁৰ পৰা ব্ৰহ্মাই পালে, ব্ৰহ্মাৰ পৰা নাৰদে পালে, ব্যাসে পালে। এই ব্যৱস্থাৰে আহিছে আৰু তেওঁৱে সমস্ত কৰ্ম কৰিছে। এতিয়া কৰ্ম দুখত পেলাইছে পৰীক্ষিতক যে তুমি মৃগলৈ যাব নালাগিছিল, তুমি ইমান ধৰ্মপ্ৰাণ এজন ৰজা, তুমি এইখিনি সময়ত ঈশ্বৰক যোজনা কৰিব লাগে, তুমি আকৌ জীৱবধ কৰিবৰ কাৰণে গৈ আছা, গতিকে তুমি কৰ্মফল ভুগিব লাগিব, দণ্ড পাব লাগিব। আৰু ঋষি মুনিক তেওঁ অপমান কৰিলে, গতিকে তাৰ ঘোৰ দণ্ড পাব লাগিব। এই লীলা ভগৱন্তে কৰাইছে। কাৰ জৰিয়তে? পৰীক্ষিতৰ জৰিয়তে কৰাইছে, সমীক মুনিৰ জৰিয়তে কৰিছে আৰু শৃংগী মুনিৰ জৰিয়তে কৰাইছে। এতিয়া যেন আমি ঈশ্বৰৰ খেলাৰ পুতলা, যদি আমি জ্ঞানত জানো, ধ্যানত জানো, তেতিয়াহ'লে সেই প্ৰভু ভগৱন্তকে চিন্তা কৰাৰ বাহিৰে আমাৰ কৰ্ম কৰিব লগা একো নাই। এইকাৰণে সমীক মুনিয়ে পুত্ৰক গালি নিদিলেও তেওঁৰ ধৰ্ম ৰক্ষা নপৰে, কাৰণ উচিত বুলি যিটো তেওঁ জ্ঞান কৰিছে, সেই জ্ঞানেৰে এতিয়া পুত্ৰক তেওঁ কৈছে তুমি অনৰ্থ কৰিলা, তুমি এইটো কৰিব নালাগিছিল। গতিকে জানি বুজি আমি কোনো কথা আৰ বেৰ কৰিব নোৱাৰোঁ। সেইখিনি আমি ব্যক্ত কৰি দিবই লাগিব, তেতিয়াহে আমি হয়তো নিজৰ ধৰ্মখিনি যে আমি কৰিবলৈ প্ৰযত্ন কৰিছোঁ, এয়া হয়তো সৃষ্টিত এটা বিচাৰ হ'ব, ধৰা পৰি যাব। এতিয়া কোনো শাস্ত্ৰই সমীক মুনিক অকণমানো দুখ এতিয়া দিব বিচৰা নাই। এতিয়া শৃংগী মুনিয়ে অভিশাপ দিলে, কোনোজনেও শৃংগী মুনিক কোনো কাৰণতে দুখিব নোৱাৰে, হয় না নহয় চাওকচোন বাৰু? যে ধৰ্মপ্ৰাণ এজন ৰজাক আজি শৃংগী মুনিয়ে অভিশাপ দি মহা ভুল কৰিলে বুলি কোনোজনে কেতিয়াও দোষাৰোপ কৰিব নোৱাৰে। গতিকে এতিয়া সমীক মুনিয়ে চিন্তা কৰিছে কি হ'ব এতিয়া। পৰীক্ষিত হেন এজন মহাৰজা যদি কাইলৈ যদি এই সংসাৰৰ পৰা তেওঁ যাব লগা হৈ যায়, তেতিয়াহ'লে সৃষ্টিত কি হ'ব? ধৰ্ম ৰক্ষক যদি নাথাকে তেতিয়াহ'লে কোনে ধৰ্ম পালন কৰিব? এতিয়া তাৰ ব্যৱস্থা কোনে কৰিব?
ভগৱন্তৰ বাহিৰে কৰিব লগা নাই। গতিকে তেওঁ ঈশ্বৰকে ধ্যান কৰিছে, তাৰপিছত নিজৰ দায়িত্ব আৰু কৰ্তব্যখিনি এতিয়া সমাপন কৰিবলৈ তেওঁ এতিয়া পন্থ বিচাৰিছে। কৃষ্ণ।